মোৰ বিয়াৰ বয়স হৈছিল। যেতিয়া মোক ঘৰৰ মানুহে ছোৱালীজনীৰ ফটোখন দেখুৱাইছিল তেতিয়া মই বহুত সুখী হৈছিলোঁ। মোৰ হৃদয় আৱেগেৰে ভৰি পৰিছিল। কিন্তু যেতিয়া গম পালোঁ যে তাইৰ এখন ভৰিত কিবা এটা বেমাৰ আছে, তেতিয়া মোৰ মূৰত সৰগ ভাঙি পৰা যেন হ'ল। কেৱল এয়াই নহয়, জানিব পাৰিলোঁ যে তাই নকল ভৰি এখনো ব্যৱহাৰ কৰে। সম্পৰ্কটো ঠিক কৰাজনৰ ওপৰত খং উঠিল আৰু ক'লোঁ যে মোৰ কি ইমানেই বেয়া দিন আহিল যে ভৰি নথকা ছোৱালী এজনীক বিয়া কৰাবলগীয়া হ'ল। মই এজন ভাল ধুনীয়া ডেকা, মোৰ কোনো অভাৱ নাই, তেন্তে চকু মুদি এনেকুৱা সম্পৰ্ক এটা কেনেকৈ কৰিম? মোৰ আত্মীয়সকলেও মোক বুজালে যে এই ছোৱালীজনীৰ এখন ভৰিৰ অভাৱ হ'লেও ছোৱালীজনী অতি ধনী পৰিয়ালৰ। কিন্তু তাইৰ এই অভাৱৰ প্ৰতি তাই সচেতন, গতিকে তাই এটা মধ্যবিত্তীয় ল'ৰাক বিয়া কৰাব বিচাৰে। তাইৰ এই ভৰিখনো যদি ঠিকেই থাকিলেহেঁতেন তেতিয়াহ'লে তই তাইৰ ছাটো পাব নোৱাৰিলহেঁতেন। এই কথাষাৰে মোৰ হৃদয়ত আঘাত কৰিলে আৰু মই ৰাজি হ'লোঁ সেই ছোৱালীজনীক বিয়া কৰাবলৈ। তাইৰ নাম আছিল পুনম। তাই সঁচাকৈয়ে বৰ ধুনীয়া ছোৱালী আছিল। তাইৰ এটা বহুত ডাঙৰ ঘৰ আছিল আৰু তাই সেই ঘৰটোত অকলে থাকিছিল। ইমানবোৰ সম্পত্তি দেখি মোৰ বহুত ভাল লাগিছিল। আমাৰ বিয়া হৈ গ'ল। কিন্তু ৰাতি মই যেতিয়া তাইৰ ওচৰলৈ যাওঁ, তাই মোক তাইৰ ওচৰত বহিবলৈ অস্বীকাৰ কৰিলে আৰু ক'লে যে মই শপত খাইছোঁ আৰু ভগৱানক প্ৰতিশ্ৰুতি দিছোঁ, মই তোমাৰ লগত এমাহ শুব নোৱাৰোঁ, কাৰণ মই ভগৱানৰ ওচৰত প্ৰতিজ্ঞা কৰিছিলোঁ যে যদি মোৰ পচন্দৰ স্বামী পাওঁ তেন্তে এমাহ ধৰি অবিৰতভাৱে উপবাসে থাকিম আৰু এমাহলৈকে স্বামীৰ লগত শুবও নোৱাৰিম। তেওঁৰ এই অদ্ভুত অৱস্থাটো দেখি মই আচৰিত হৈছিলোঁ। কিন্তু মই কৰিমনো কি? মই এজন সহজ সৰল নিৰক্ষৰ সাধাৰণ মানুহ, গতিকে তেওঁৰ চৰ্তটো মানি ল'বলৈ সন্মত হ'লোঁ। আৰু তাৰপিছত তাই ক'লে যে আমি এই ঘৰটোতে সদায় থাকিম, নহ'লে ঘৰটোত থাকিব কোন? আৰু এই ঘৰখন চোৱা চিতা কৰিবলৈ মোৰ কোনো নাই। মই ক'লোঁ যে ঠিক আছে, মই ইয়াতে থাকিম আৰু ময়ে এই ঘৰখনৰ চোৱা চিতা কৰিম। এতিয়া সেই ঘৰটো মোৰ আছিল আৰু পুনমৰ সকলো ধন সম্পত্তিও মোৰ আছিল আৰু ইয়াত পুনমৰো কোনো আপত্তি নাছিল। পত্নীৰ লগতে ধন সম্পত্তি আৰু ঘৰ এটা পাই বহুত সুখী হৈছিলোঁ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই তাইক ভাল পোৱা নাছিলোঁ, কাৰণ তাই ইমানেই মৰমীয়াল আছিল যে তাইক যিকোনো ব্যক্তিয়ে ভাল পাব পাৰে। মই তাইক পাই বৰ সুখী হৈছিলোঁ। এনেকৈ সময় পাৰ হ'বলৈ ধৰিলে। কিন্তু কেইদিনমানৰ পিছত সেই ঘৰটোত এটা অদ্ভুত কাণ্ড হ'বলৈ ধৰিলে, যিটোৰ মোৰ একেবাৰেই ধাৰণা নাছিল। আৰু সেয়া কোনো সৰু কথাও নাছিল। আগতেও এনেকুৱা অদ্ভুত শব্দ শুনিবলৈ পাইছিলোঁ। মই ভাবিছিলোঁ নিশ্চয় কোনোবা চোৰ আহিছিলে, কিন্তু তেনেকুৱা একো নাছিল। ওপৰৰ মহলাত বহুত আন্ধাৰ আছিল। পুনমে কৈছিল যে বহু বছৰ ধৰি কোনেও ছাদত নাযায় আৰু কোনেও ছাদৰ যত্ন লোৱা নাই, কাৰণ মই মোৰ ভৰিৰ বাবে ওপৰলৈ উঠিব নোৱাৰোঁ। সেইবাবে মই চাফ চিকুণো নাই কৰা। আপুনিও ওপৰলৈ নাযাব, কাৰণ যদি মই ওপৰলৈ যাব নোৱাৰোঁ তেন্তে আপুনিও ওপৰলৈ যাব নালাগে। গতিকে তাত চাফ চিকুণ কৰাটো প্ৰয়োজনীয় নহয়। অপ্ৰয়োজনীয়ভাৱে খৰচ কৰাৰ প্ৰয়োজন নাই। কিন্তু নিশ্চয় কিবা এটা খেলিমেলি আছে। আজিও ৰাতিয়ে এটা শব্দ শুনি মই সাৰ পালোঁ। কিন্তু কাষৰ বিচনাখনলৈ চাই মই চক খাই উঠিলোঁ। দেখিলোঁ যে মোৰ পত্নীৰ নকল ভৰিখন বিচনাৰ তলত পৰি আছে আৰু মোৰ পত্নী ৰুমত নাই। তাই গোটেই দিনটো কৃত্ৰিম ভৰি ব্যৱহাৰ কৰিছিল, কিন্তু ৰাতি শোৱাৰ আগতে খুলি দিছিল। কিন্তু আজি তাই ইয়াৰ অবিহনে ক'ত কেনেকৈ যাব পাৰে? মই ভাবিলোঁ তাইতো হুইল চেয়াৰো ব্যৱহাৰ নকৰিছিল। কেৱল এই কৃত্ৰিম ভৰিখনৰ সহায়ত তাই খোজ কাঢ়িছিল। হুইল চেয়াৰত বহিবলৈ তাই একেবাৰেই ভাল নাপাইছিল। তেওঁ কৈছিল যে মই হুইল চেয়াৰত বহি থকাটো বেয়া পাওঁ। তেন্তে তাই গ'ল ক'ত? নকল ভৰিখনো ইয়াতে পৰি আছে। বিয়াৰ পিছত তেওঁ মোক কাৰো লগত চিনাকিও কৰাই দিয়া নাছিল। তেওঁ মাত্ৰ কৈছিল যে তেওঁৰ এটা ডাঙৰ ব্যৱসায় আছে, যিটো বহুতকেইজনে একেলগে চলায়। ঘৰৰ দায়িত্ব মোকে দিলে যদিও ব্যৱসায়ৰ বিষয়ে একো কোৱা নাছিল। ঘৰলৈ টকা আহি আছিল যদিও ক'ৰ পৰা আহিছে গম পোৱা নাছিলোঁ। এতিয়া মোৰ পত্নীক বিচাৰিবলৈ মন নগ'ল, কাৰণ ভৰি নোহোৱাকৈ ক'ৰবালৈ যোৱাৰ অৰ্থ হ'ল তাই খোজ কাঢ়িব পাৰে, আৰু তাই এইবিলাক নাটক কৰি আছিল। অন্যথা ভৰি নোহোৱাকৈ মানুহ কেনেকৈ ক'ত যাব পাৰে? বাথৰুমৰ দুৱাৰখন খোলা আছিল যদিও বাথৰুমত কোনো নাছিল। মই ৰুমৰ পৰা ওলাই গৈ তেওঁক বিচাৰিবলৈ ধৰিলোঁ। কিন্তু তাৰ পিছতে কোঠাটোৰ পৰা সামান্য শব্দ এটা শুনিলোঁ।
উভতি আহোঁতে সন্মুখৰ দৃশ্যটো দেখি আচৰিত হ'লোঁ। মোৰ পত্নীয়ে বিচনাত বহি কিতাপ এখন পঢ়ি আছিল। মই সুধিলোঁ, তুমি এতিয়া ক'লৈ গৈছিলা? তাৰ পিছত তাই ক'লে যে মই ক'লৈকো যোৱা নাই। মই ক'লোঁ, ধেমালি নকৰিবা, মই মাত্ৰ তোমাক বিচাৰি বিচনাৰ পৰা উঠিলোঁ। তেওঁ ক'লে, আজি তোমাৰ কি হৈছে? তুমি চাগে ভালকৈ চোৱাই নাছিলা। পত্নীৰ লগত ইমান তৰ্ক নকৰি ভাবিবলৈ ধৰিলোঁ যে তাই যিহেতু মিছা কথা কৈছে, তেন্তে তাৰ অৰ্থ হ'ল তাই মোক সদায় মিছা কথা কৈ আহিছে। কিন্তু তাই মোক কিয় ইমান ডাঙৰ মিছা কথা কৈছিল? মই নিজ চকুৰে দেখিছিলোঁ যে তাই কোঠাটোত নাই, তথাপিও তাই মোক কিয় ইমান মিছা কথা কৈছিল? হঠাৎ ময়ো কথা সলনি কৰিলোঁ আৰু ক'লোঁ, হয়তো মোৰেই ভুল হ'ল। আচলতে তুমি ইমানেই ক্ষীণ যে বিচনাত পৰি থাকিলে দেখা পোৱা নাযায়। মই মোৰ কথাত হাঁহিবলৈ ধৰিলোঁ আৰু তেওঁ মোক সমৰ্থন কৰিলে। তাৰপিছত মই শুবলৈ ল'লোঁ, কিন্তু মই শুব পৰা নাছিলোঁ। পিছদিনা আকৌ ছাদত কোনোবাই খোজকাঢ়ি যোৱা শুনিলোঁ আৰু ঘূৰি চাওঁতে দেখিলোঁ আজিও পত্নী কোঠাটোত নাই। কিন্তু আজি মই শুই থকাৰ অভিনয় কৰি থাকিলোঁ, কাৰণ কাইলৈ মই সেই গোপন কোঠাটো ফাদিল কৰিব লাগিব। আৰু মই বিচাৰিছিলোঁ যে মোৰ পত্নীয়ে যাতে সাৱধান হৈ নপৰে, কাৰণ তাই যদি ইমান ডাঙৰ খেল খেলিছিল, তেন্তে তাৰ অৰ্থ হ'ল তাই সাধাৰণ মানুহ নাছিল। তাই আছিল এগৰাকী অতি চতুৰ মহিলা। আজি আকৌ চিৰিৰ পৰা এটা শব্দ আহিল, আৰু যেতিয়া মই আকৌ ঘূৰিলোঁ, আজিও তাই বিচনাত নাছিল। আৰু তাইৰ নকল ভৰিখনো সেই একেখন বিচনাতে পৰি আছিল, যিখন ভৰি বিচনাত আজিও তাই কাপোৰেৰে ঢাকি থৈ গৈছিল। কিন্তু আজি মই হাতত টৰ্চ লৈ ছাদৰ ফালে আগবাঢ়িলোঁ। মোৰ পত্নীয়ে কৈছিলে যে বহু বছৰ ধৰি কোনেও ছাদত যোৱা নাই আৰু তাত বহুত ধূলি মাকতিৰে লেতেৰা হৈ আছে। কিন্তু তেনেকুৱা একো নাছিল। মই অতি লাহে লাহে দুৱাৰখন খুলিলোঁ। দেখাত এনে লাগিছিল যেন প্ৰতিদিনে কোনোবাই ইয়ালৈ আহে আৰু ঠাইখিনি পৰিষ্কাৰ কৰি থয়। স্পষ্টভাৱে যেতিয়া তাই মোক ইমান মিছা কথা কৈছিল, তেতিয়াহ'লে এই মিছাটো ক'ব পাৰে। ওপৰলৈ যেতিয়া গ'লোঁ, তেতিয়া মোৰ হৃদয়খন ভাঙি চুৰমাৰ হৈ গ'ল, কাৰণ মই এজন পুৰুষৰ মাত শুনিছিলোঁ। কি মোৰ পত্নীয়ে মোক প্ৰতাৰণা কৰিছিল নেকি? কি তাই আন এজন পুৰুষৰ লগত ছাদত আছিল নেকি আৰু মোক ইমান ডাঙৰ মিছা কৈ মোক বিশ্বাসঘাতকতা কৰিছিল নেকি? কিন্তু কিয়? মইতো তাইৰ এখন ভৰি অক্ষম হোৱাৰ পিছতো তাইক বিয়া কৰাইছিলোঁ। ইয়াতে মোৰ কি দোষ আছিল? আৰু যেতিয়া ওপৰলৈ গ'লোঁ, সকলো স্পষ্ট হৈ পৰিছিল আৰু লাইটো জ্বলি আছিল। ওপৰতো এটা কোঠা বনোৱা আছিল। মোৰ হৃদয়খন খুব জোৰেৰে ধপধপাই আছিল। এনেকুৱা এটা দৃশ্য চাবলৈ মই বিচৰা নাছিলোঁ, যিটো মই কেতিয়াও পাহৰিব নোৱাৰিম। কিন্তু দুৱাৰত টুকুৰিয়াই দিয়াৰ লগে লগে একেধৰণৰ দৃশ্য মোৰ সন্মুখত মোৰ বাবে অপেক্ষা কৰি আছিল। সেই কোঠাটোত এজন মানুহ বহি কম্পিউটাৰত কাম কৰি আছিল আৰু মোৰ পত্নীয়ে তেওঁৰ ওচৰত বহি আছিল। মোৰ পত্নীৰ ভৰিখন ঠিকেই আছিল, ভৰিখন একেবাৰে ঠিকেই আছিল। মোক দেখি দুয়ো আচৰিত হৈ গৈছিল আৰু তাৰপিছত মই একো নোকোৱাকৈ তাৰ পৰা উভতি যাবলৈ ধৰিলোঁ। মোৰ পত্নীয়ে মোৰ পিছে পিছে দৌৰি আহিল আৰু তাইক দৌৰি অহা দেখি মই ৰৈ গ'লোঁ আৰু মই ক'লোঁ, তুমি মোৰ লগত ইমান ডাঙৰ খেল খেলিলা। তাৰপিছত তাই ক'বলৈ ধৰিলে যে আচলতে মই এনেকুৱা এটা কাম কৰোঁ যাৰ বিষয়ে মই কাকো একো ক'ব নোৱাৰোঁ। কিন্তু সেই কামটো মোৰ দেশৰ বাবে একেবাৰে বেয়া নহয়, ইয়াত বসবাস কৰা মানুহৰ বাবেও বেয়া নহয়। কিন্তু আমি এইবোৰ কথা কাকো ক'ব নোৱাৰোঁ। মই ইচ্ছাকৃতভাৱে এটা ভৰি নথকাৰ নাটক কৰি আছোঁ, কাৰণ এনে কামত সন্দেহৰ আশংকা বেছি আছিল। মোক কাকো বিয়া কৰাবলৈ অনুমতি দিয়া হোৱা নাছিল। মই চুক্তিত চহী কৰিছিলোঁ, কিন্তু মোৰ ইচ্ছা পূৰণ কৰিবলৈ, মনৰ কামনা পূৰণ কৰিবলৈ তোমাক বিয়া কৰাইছিলোঁ। কিন্তু মই তোমাকো এই গোপনীয়তাৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছিলোঁ, কাৰণ এই কামটো বৰ বিপদজনক। আৰু যদি মানুহে গম পায় যে মোৰ কিবা দুৰ্বলতা আছে, তেন্তে তেওঁলোকে মোৰ দুৰ্বলতাৰ সুযোগ ল'ব। ইয়াৰ পিছত মোৰ পত্নীয়ে মোক সকলো কথা বুজাই দিলে আৰু সঁচাকৈয়ে মোৰ পত্নীৰ ওপৰত বিশ্বাস আছিল। মিছা কথা তাই বাধ্যত পৰি কৈছিল। তাই চৰকাৰী চোৰাংচোৱা আছিল। কিন্তু তাই যেতিয়া তাইৰ ভৰিৰ ওপৰত থিয় হৈ থকা দেখিলোঁ, তেতিয়া বৰ সুখী হৈছিলোঁ। মই ক'লোঁ, মই বৰ সুখী যে তোমাৰ কোনো অভাৱ নাই। কিন্তু ইমান দিন মোৰ পৰা এই সকলোবোৰ কেনেকৈ লুকুৱাই ৰাখিলা? তেওঁ কৈছিল যে আমাক ছদ্মবেশ ল'বলৈ শিকোৱা হয়, যিকোনো ঠাইলৈ গৈ অপৰাধীক এম্বুছ কৰিবলৈ শিকোৱা হয়। তোমাক দেখা পাই বুজিছিলোঁ যে তুমি এজন সাধাৰণ সহজ সৰল মানুহ, আৰু যদি মই তোমাকেই মূৰ্খ বনাব নোৱাৰোঁ, তেন্তে অপৰাধীক মই কেনেকৈ মূৰ্খ বনাম? মই তাইৰ কথাত হাঁহিবলৈ ধৰিলোঁ আৰু মই ক'লোঁ যে
এই মূৰ্খটোক কেতিয়াও এৰি নিদিয়াতো? তেতিয়া তাই ক'লে যে নাই, একেবাৰে নহয়, কিন্তু আমাৰ জীৱনটো সাধাৰণ মানুহৰ পৰা অলপ বেলেগ হ'ব। মই তেওঁক ক'লোঁ যে মোৰ কোনো আপত্তি নাই, মই তোমাক সকলো প্ৰকাৰে সমৰ্থন কৰিবলৈ চেষ্টা কৰিম। তাই মোক ক'লে যে তুমি ঘৰৰ যত্ন লোৱা, কাৰণ মোৰ কাম তুমি কৰিব নোৱাৰা। আৰু আজি মই তাইক লৈ গৌৰৱ অনুভৱ কৰোঁ। বন্ধু বান্ধৱীসকল, কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।